এক উদ্যমী সপোনৰ যাত্ৰা এয়া। অসম আৰু অসমীয়াৰ স্বাৰ্থত সমাজৰ হকে জনতাৰ বাবে কিবা এটা কৰাৰ তাৰণা এয়া। সেয়া আছিল 2020 চনৰ প্ৰাৰম্ভিক সময়ৰ কথা। বিশ্বৰ সৰ্বত্ৰ তেতিয়া কোভিডৰ সন্ত্ৰাস। আমাৰ দেশ ভাৰততো লাহে লাহে সৃষ্টি হৈছিল তেনে পৰিৱেশৰ। দ্ৰুতগতিত পৰিৱৰ্তন হোৱা আৰ্থসামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰৰ মাজত যেন হেৰাই গৈছিল প্ৰকৃত খবৰবোৰ। যি কথাই বাৰুকৈয়ে জোকাৰি গৈছিল সমাজ সচেতন এগৰাকী অসমীয়া উদ্যমী ব্যক্তিক। দেহৰ শিৰাই শিৰাই মুক্তিযুঁজাৰু পিতৃ উপেন চন্দ্ৰ দাসৰ তেজ কঢ়িয়াই লৈ ফুৰা প্ৰতিষ্ঠিত ব্যৱসায়ী নৃপেন দাসে লৈছিল এক সাহসী পদক্ষেপ। অসম আৰু অসমীয়াৰ স্বাৰ্থত কিবা এটা কৰাৰ বহুদিনীয়া সপোনটো পূৰণ কৰাৰ বাবে সেয়া আছিল এক অটল সিদ্ধান্ত। ৰাজ্যৰ প্ৰতিষ্ঠিত জ্যেষ্ঠ সাংবাদিক আৰু যুৱ প্ৰজন্মৰ এদল সাংবাদিকেৰে গঠন কৰা হৈছিল এক নতুন বাহিনী। জনতাৰ স্বাৰ্থত অসমৰ সংবাদ জগতত উদ্গিৰিত হৈছিল এক নতুন কণ্ঠ। অসম লাইভ 24 অবিৰত অবিচল। 2020 চনৰ 15 জুনত প্ৰথমবাৰলৈ আত্মপ্ৰকাশ কৰাৰ পিছত থমকি ৰোৱা নাই অসম লাইভ 24। প্ৰতিটো ব্ৰেকিং, প্ৰতিটো খবৰ সকলোতকৈ আগত শুদ্ধ আৰু সত্য ৰূপত আগবঢ়াই অসমীয়াৰ অত্যন্ত প্ৰহৰী হিচাপে থিয় দি আহিছে অসম লাইভ 24। 6 বছৰীয়া অভিজ্ঞতা বুকুত বান্ধি এয়া আমাৰ পূৰ্ণাংগ ৰূপত আত্মপ্ৰকাশ। এতিয়াৰে পৰা জনতাৰ অত্যন্ত প্ৰহৰী ৰূপত ছেটেলাইটত আমি অসম লাইভ 24 অবিৰত অবিচল।